সোণাৰীৰ এগৰাকী বিশেষভাৱে সক্ষম ছাত্ৰীয়ে জুয়ে পুৰা সোণ হিচাপে পৰিগণিত হৈছে আৰু অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। সোণাৰী হাজী আছামুদ্দিন মিছন একাডেমীৰ ছাত্ৰীগৰাকীৰ সৈতে মই উপস্থিত আছোঁ আৰু বিদ্যালয়খনৰ বিশেষভাৱে সক্ষম ছাত্ৰীগৰাকী আৰু ছাত্ৰীগৰাকীয়ে আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফলাফলত হাজী আছামুদ্দিন মিছন একাডেমীৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। আমি ছাত্ৰীগৰাকীৰ সৈতে কথা পাতিম। প্ৰথমতে আমি তোমাক শুভেচ্ছা জনাইছোঁ। তুমি তোমাৰ নামটো কোৱাচোন আৰু তুমি কেইখন ছাবজেক্টত লেটাৰ পাইছা, তোমাৰ পৰীক্ষাৰ ফলাফল কেনেকুৱা হৈছে? মোৰ নাম চিমৰন চাহু আৰু মই 4খনত লেটাৰ পাইছোঁ আৰু মই ফিজিক্স, কেমিষ্ট্ৰি, বায়'লজি আৰু আছামিছত লেটাৰ পাইছোঁ। লেটাৰ পাইছা? কিমান নম্বৰ পাইছা টোটেল? মই 422 আছে মোৰ কমপ্লিট টোটেল এইটো, আৰু মই ফিজিক্সত পাইছোঁ 84 আৰু কেমেষ্ট্ৰিত 88, বায়'লজিত 82, আছামিছত 91 আৰু ইংলিছত 77, ইকনমিক্সত মোৰ 70। তুমি দৈনিক কিমান সময় পঢ়িছিলা? মই দৈনিকভাৱে ৰাতিপুৱা অলপ পঢ়োঁ আৰু দিনত আৰু ৰাতি বেছি সময়লৈকে মই পঢ়া নাছিলোঁ। মই 6-7 ঘণ্টামান এদিনত পঢ়িছিলোঁ। পঢ়া শুনাৰ ক্ষেত্ৰত তুমি কিবা অসুবিধা পাইছিলা নেকি? নাই পোৱা। তোমাক কোনে সহায় কৰিছিলে পঢ়াৰ ক্ষেত্ৰত? মোৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে সহায় কৰিছিলে, মোৰ মা দেউতা চবে সহায় কৰিছিলে। আৰু তোমাৰ এতিয়া ভৱিষ্যত পৰিকল্পনা কি? তুমি কি পঢ়িম বুলি ভাবিছা? ভৱিষ্যতে গৈ কি হ'ম বুলি ভাবিছা? BSc কৰিবা আৰু ভৱিষ্যতে গৈ কি হ'ম বুলি ভাবিছা? শিক্ষয়িত্ৰী হিচাপে হ'ম। হয়, সেই আছিল ছাত্ৰীগৰাকীৰ মাকো আছে মোৰ সৈতে উপস্থিত আছে। আপোনাকো শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। আপোনাৰ কন্যাগৰাকীৰ যি ৰিজাল্ট ফলাফল আজি আমি দেখা পালোঁ, শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈছে, আপোনালোকে কেনেধৰণে সহায় কৰিছিলে আপোনাৰ কন্যাগৰাকীক? আমি তেনেদৰেতো বৰ ভালদৰে কৰা নাছিলোঁ, তথাপিতো মানে অলপমান তাইক কিছুমান দিশত মানে স্কুললৈ অহা যোৱাৰ ক্ষেত্ৰত অসুবিধা হোৱাৰ কাৰণে আমি অলপ সহায় কৰিছিলোঁ। বাকী পঢ়াৰ ক্ষেত্ৰত তাইতো নিজে অলপমান চেষ্টা কৰিছিলে আৰু বাকী স্কুলৰ শিক্ষাগুৰুসকলে কৰিছিলে। সেয়ে আছিলে। হয়, সেয়া আছিল ছাত্ৰীগৰাকীৰ মাতৃগৰাকী আৰু মোৰ সৈতে উপস্থিত আছে সোণাৰী হাজী আছামুদ্দিন মিছন একাডেমী স্কুলৰ অধ্যক্ষগৰাকী। তেওঁৰ সৈতে কথা পাতিবা। প্ৰথমতে আপোনালোকো অভিনন্দন জনাইছোঁ আৰু আপোনালোকৰ ফলাফল আজি আমি দেখা পাইছোঁ ভাল হৈছে। আৰু এগৰাকী ছাত্ৰী চিমৰন চাহ, হয়, তাই বিশেষভাৱে সক্ষম, আপোনালোকে কেনেধৰণে সহায় কৰিছিলে? চিমৰন চাহু আপোনালোকে দেখিছে বিশেষভাৱে সক্ষম, কিন্তু মানসিক শক্তিৰ আন এটা নাম চিমৰন বুলি ক'ব লাগিব। অক্টোবৰ মাহত আমি ডাম্বুলালৈ গৈছিলোঁ। ডাম্বুলাৰ সেই শিলনিত আমাৰ খোজকাঢ়িবলৈ অসুবিধা হৈছিল, কিন্তু মানসিক জোৰৰ বলত তাই এনেকুৱা ধৰণে খোজকাঢ়ি দেখুৱাইছিল, আমি হতবাক। পঢ়া শুনাৰ ক্ষেত্ৰতো চিমৰন একেই। ইয়াত থাকি তাই যদিও তাই স্কুললৈ আহিবলৈ অসুবিধা, কিন্তু স্কুল ক্ষতি কৰিবলৈও তাই তাতকৈ অসুবিধা হয়তো পাইছিল। সকলো ক্ষেত্ৰতে আগৰণুৱা আছিল। আমি তেওঁৰ বাবে বিদ্যালয়ত বহিবলৈ ওখ বেঞ্চবিলাকত অসুবিধা হয়, গতিকে আমি বিশেষ বেঞ্চৰো ব্যৱস্থা কৰি দিছিলোঁ। সকলো ক্ষেত্ৰতে চিমৰনে যাতে কোনো অসুবিধা নাপায় তাৰ প্ৰতি আমি সচেষ্ট আছিলোঁ। আমাৰ স্কুলখন দেখিছে PP1 পৰা 12লৈকে আছে, কিন্তু ব্ৰেকৰ সময়ত ল'ৰা ছোৱালী দৌৰি ফুৰিলে কেনেবাকৈ চিমৰনে উজুতি খায় বা চিমৰণক খুন্দা মাৰে বুলি আমি সেই ক্ষেত্ৰতো বিশেষ সাৱধান হৈ আছিলোঁ।